হয়, আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অতি দুখেৰে জনাব বিচাৰিছোঁ কালি ৰাতি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা গুগল মিটৰ জৰিয়তে আমি অনুষ্ঠিত কৰোঁ আৰু এই সভাখনতে আমি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা ইংৰাজী 1, 2, 3 আৰু 4 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হোৱাৰ দিন তাৰিখ ধাৰ্য কৰা হৈছিল, কিন্তু অনিবাৰ্য কাৰণবশতঃ অহা ইংৰাজী 4, 5, 6 আৰু 7 ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে। কাৰণ আমাৰ আগৰ যি কাৰ্যসূচী আছে সেইমতেই থাকিব, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্তিম দিনা তাক 7 ফেব্ৰুৱাৰীৰ দিনা তেওঁ অংশগ্ৰহণ কৰিব আৰু আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ যাতে তেওঁলোক মনত দুখ নাপায়। আমি অনিবাৰ্য কাৰণবশতঃ এই যুৱ মহোৎসৱটি আমি কেইটিমান দিনৰ কাৰণে পিছুৱাই দিব লগা হৈছে। বাকী আমাৰ কাৰ্যসূচী যি ধৰণে পূৰ্ব নিৰ্ধাৰিত ধৰণে আছিল সেইমতেই থাকিব। হয়, আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণই হৈছিল আৰু আমি পূৰ্ব নিৰ্ধাৰিত যিটো তাৰিখ মতে আমাৰ অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু ইয়াতে আমাৰ যিসকল আমন্ত্ৰিত বিশিষ্ট অতিথিসকল আছিল তেওঁলোককো আমি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, যাতে আমি নিৰ্ধাৰিত তাৰিখত এই উৎসৱটি আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে আমি যিসকল ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী আৰু ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী।